মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আকাশ ক্লাছেছ আসামত। যদি ভিডিঅ'টো ভালে পোৱা তেনেহ'লে ইয়াক বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। আজিৰ আমাৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম NMMS এক্সামৰ 2024ৰ বিজ্ঞানৰ প্ৰশ্ন কাকত। আমাৰ প্ৰথমটো প্ৰশ্নটো দিছে যে তলৰ কোনটোৰ কেলৰিফিক মান আটাইতকৈ বেছি? কেৰোচিন, বায়োগেছ, LPG আৰু পেট্ৰল। কেলৰিফিক ভেলু আটাইতকৈ বেছি হ'ব ইয়াত কি? LPGৰ। ইয়াত উক্তি দিছে যে কাঠৰ টুকুৰা এটা লাইটাৰ বা দিয়াচলাইৰ কাঠিৰে পুৰিব নোৱাৰি কাৰণ কাগজ নতুবা কেৰাচিন তেল কাঠ জ্বলাবলৈ ব্যৱহাৰ কৰোঁ। A আৰু R উভয় শুদ্ধ আৰু R হ'ল A ৰ শুদ্ধ ব্যাখ্যা। A আৰু R উভয় শুদ্ধ আৰু R A ৰ শুদ্ধ ব্যাখ্যা নহয়। এইটোই হ'ব কি আমাৰ শুদ্ধ উত্তৰ। Question number 48 স্তম্ভ A ৰ সৈতে স্তম্ভ B ক সজোৱা। নাইলন কি হ'ব? কি বনাবলৈ ব্যৱহাৰ কৰা হয়? পেৰাশুট। PET ব্যৱহাৰ কৰা হয় পলিষ্টাৰত। ৰেয়ন ব্যৱহাৰ কৰা হয়, ৰেয়ন মানে কি? আৰ্টিফিচিয়েল সিল্ক আৰু টেফলন হৈছে নন ষ্টিক কোটিং। তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো হৈছে 3, 4, 2, 1। এইটো হ'ব অপশ্যন চি। ইয়াৰ পিছত কৈছে ধাতুসমূহ সাধাৰণতে গোটা পদাৰ্থ। তলৰ কোনটো ধাতু সাধাৰণ উষ্ণতাত তৰল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰা অথবা মাৰ্কিউৰি। ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহৃত হেতা প্ৰস্তুতকৰণত আটাইতকৈ উপযুক্ত পদাৰ্থবিধ হ'ল? এয়া হ'ব বেকলাইট। জীৱাশ্ম ইন্ধন তলৰ কোনটোৰ পৰা পোৱা যায়? জীৱাশ্ম ইন্ধন পোৱা যায় মৃত জীৱৰ অংশৰ পৰা। অপশ্যন ডি। পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো বিদ্যুতৰ পৰিবাহী নহয়? এয়া হ'ব কি? ব্ৰমিন। কাৰণ এলুমিনিয়াম, কপাৰ আৰু গ্ৰেফাইট এই আটাইবোৰ বিদ্যুতৰ পৰিবাহী। তলৰ কোনটো কয়লাৰ পৰা উৎপাদন কৰিব নোৱাৰি? তো কলটাৰ আৰু কল গেছ এই তিনিটা কয়লাৰ পৰা উৎপাদন কৰিব পাৰি। CNG কয়লাৰ পৰা উৎপাদন কৰিব নোৱাৰি। প্ৰাকৃতিক গেছৰ মুখ্য উপাদানসমূহ হ'ল? প্ৰাকৃতিক গেছৰ মুখ্য উপাদান হৈছে মিথেন আৰু ইথেন। প্লাষ্টিক পদাৰ্থসমূহ চিনাক্তকৰণ কৰিবলৈ এক বিশেষ সংখ্যাৰ ব্যৱহাৰ হয়। এই সংখ্যাই কি সূচায়? শুদ্ধ উত্তৰটো হ'ব ৰিচাইক্লিং, পুনৰ ব্যৱহাৰ। ইন্ধনৰ আংশিক দহনত প্ৰস্তুত হয়। তো ইন্ধনৰ আংশিক দহনত প্ৰস্তুত হয় কাৰ্বন মনোক্সাইড। জীৱাশ্ম কয়লাৰ আটাইতকৈ পুৰণি ৰূপটো হ'ল? এয়া হ'ব এন্থ্ৰাচাইট। তলৰ কোনবিধ পদাৰ্থ ডাক্টাইল নহয়? শুদ্ধ উত্তৰটো হ'ব সালফাৰ। ইন্ধনৰ কেলৰিফিক মান সূচোৱা হয় কিলোজুল পাৰ কেজি। Question number 62 দিছে তলৰ কোনটো আম্লিক অক্সাইড? ইয়াত আম্লিক অক্সাইড হৈছে নাইট্ৰজেন ডাই অক্সাইড। ইয়াৰ পিছত কৈছে এজন চাইকেল আৰোহীয়ে জিৰণিৰ পৰা আৰম্ভ কৰি আৰু প্ৰতি ছেকেণ্ডত চাইকেলৰ গতি 1 মিটাৰ প্ৰতি ছেকেণ্ড বৃদ্ধি কৰি মুঠ 2 মিনিট যাত্ৰা কৰে। চাইকেল আৰোহীয়ে অতিক্ৰম কৰা দূৰত্ব হ'ল? ইয়াত তোমালোকে এইটো ফৰ্মুলা তোমালোকে কৰি চাবা। দূৰত্বৰ ফৰ্মুলাটো ut plus half of at square। ইয়াত u মানে প্ৰথম যেতিয়া আৰম্ভ কৰিছিল তেতিয়া ইনিশিয়াল এইটো 0, সময়টো কিমান বুলি কৈছে? 2 মিনিট। মিনিটক আমি যদি ছেকেণ্ডত লৈ যাওঁ 120 হৈছে আৰু হাফ, ঠিক আছে। আৰু গতিটো কিমান বাঢ়িলে?
1 মিটাৰ প্ৰতি ছেকেণ্ডকে আৰু সময়টো টোটেল এতিয়া হ'ব 120 স্কয়াৰ তো ইয়াক যদি সমাধা কৰা তেনেহলে কি হ'ল হাফ ইনটু 14400 তো এটো যদি কটাকটি কৰা তেনেহলে কব 7200 তাৰ মানে 7.2 কিলোমিটাৰ 7.2 কিলোমিটাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন হিল এটা অতিক্ৰম কৰা অনুভূমিক দূৰত্ব সৰ্বাধিক হ'ব যদি অনুভূমিটোৰ সৈতে হিলৰ নিক্ষেপ হোৱা কোণৰ পৰিমাণ কিমান হ'ব ইয়া হ'ব 45 ডিগ্ৰী ধাৰ কটাৰী এখনৰে ভটা কটাৰীতকৈ ভালকৈ কাটিব পাৰে কাৰণ হৈছে ধাৰ থকা কটাৰী প্ৰতি একক ক্ষেত্ৰত ভাৰী কটাৰীতকৈ অধিক পৰিমাণৰ বল প্ৰয়োগ কৰে পুখুৰীতকৈ সাগৰত সাঁতুৰিবলৈ সহজ ইয়াৰ কাৰণ হৈছে পুখুৰীৰ পানীতকৈ সাগৰৰ পানীৰ ঘনত্ব বেছি বিগলন উষ্ণতাৰ ওচৰৰ বৰফ থকা পথত গাড়ী এখন পিছলি যাব পাৰে কাৰণ বিগলন উষ্ণতাত গলি থকা বৰফে ঘৰ্ষণ বল যথেষ্ট বেছি কমাই দিয়ে এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ বিশুদ্ধ পানী হৈছে কি বিদ্যুতৰ এটা বেয়া পৰিবাহী এজন মানুহৰ সম্পূৰ্ণ প্ৰতিচ্ছবি চাবলৈ আইনাখন কি হ'ব লাগিব আইনাখন হ'ব লাগিব মানুহৰ আকাৰৰ কমেও আধা হ'ব আমাৰ পৰৱৰ্তী প্ৰশ্ন সুধিছে এটা 20 ওয়াটৰ বাল্ব 10 ঘণ্টা প্ৰতিদিন জিলিকি থাকে আৰু এটা 110 ওয়াটৰ ফেন 18 ঘণ্টা প্ৰতিদিন ঘূৰি থাকে মাহেকীয়া শক্তিৰ ব্যৱহাৰ হৈছে তো মাহেকীয়া শক্তিৰ কিমান ব্যৱহাৰ হ'ব তো মাহেকীয়া শক্তিৰ ব্যৱহাৰটো জানিবলৈ আমি কি কৰিব লাগিব প্ৰথম ধৰি লৈছো বাল্বৰ কথা কৈছে বাল্বে কিমান শক্তি খৰচ কৰিছে বাল্বে কিমান শক্তি খৰচ কৰিছে 20 ওয়াট কে খৰচ কৰিছে আৰু দিনত কিমানকে চলিছে 10 ঘণ্টাকে চলিছে আৰু মাহেকত 30 দিন চলিছে তেনেহলে এইখিনি কিমান হৈ যাব এইখিনি হৈ যাব প্ৰায় 20 30 গুণ 6000 ওয়াট আৱাৰ ইয়াক যদি আমি কিলোৱাটৰে লৈ যাওঁ তেনেহলে হ'ব কি 6 কিলোৱাট আৱাৰ আকৌ ফেনটো কিমান শক্তি খৰচ কৰে বুলি কৈছে 110 ওয়াটৰ কিমান ঘণ্টা চলে 18 ঘণ্টা প্ৰতিদিনে চলে তো 18 ঘণ্টা ইয়াক যদি আমি 30 দিন কৰো তেনেহলে এখিনি হৈ যাব তোমাৰ প্ৰায় 59400 ওয়াট আৱাৰ তো এখিনি হৈছে প্ৰায় 59.4 কিলোৱাট আৱাৰ তো এতিয়া সম্পূৰ্ণ শক্তি কিমান লাগিব টোটাল এনাৰ্জি কিমান লাগিব টোটাল এনাৰ্জি বা সম্পূৰ্ণ শক্তি এটো হৈছে 6 প্লাস 59.4 তো এটো মোটামুটি তোমাৰ কিমান হ'ব 65.4 কিলোৱাট আৱাৰ অপশন সি হ'ব আমাৰ শুদ্ধ উত্তৰ পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলনৰ ওপৰত ভিত্তি কৰি পোৱা পৰিঘটনাসমূহ হল অপটিকেল ফাইবাৰৰ মাজেৰে পোহৰ মৰিচিকা পোহৰৰ উপস্থিতিত হীৰাৰ জিলিকি থকা ইয়াই হ'ব কি টোটাল ইন্টাৰনাল ৰিফ্লেকশন অথবা পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন কোৱেশ্চন নম্বৰ 72 দিছে টেলিস্কোপত আইপিছৰ তুলনাত অবজেক্টিভ লেন্সৰ এপাৰ্চাৰ ডাঙৰ হোৱাৰ কাৰণটো হল ইয়া হ'ব ডাঙৰ এপাৰ্চাৰ থকা অবজেক্টিভ লেন্সে উজ্জ্বল ছবি গঠন কৰে পৰৱৰ্তী প্ৰশ্ন বজ্ৰপাত হৈ থকা সময়ত গাড়ীৰ ভিতৰত থকাটো অধিক নিৰাপদ কাৰণ কি ইয়াৰ কাৰণ হৈছে বজ্ৰপাতৰ সময়ত গাড়ীৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰ শূন্য হৈ থাকে শব্দৰ বেগ বৃদ্ধি পোৱা সঠিক ক্ৰমত থকা মাধ্যমবোৰ তো শব্দৰ বেগ বৃদ্ধি পোৱা সঠিক ক্ৰমত থকা মাধ্যমবোৰ হৈছে বায়ু পানী আৰু লোহা পোহৰৰ তৰংগ আৰু শব্দ তৰংগৰ বিষয়ে কি সত্য ইয়া হ'ব শব্দক এটা ঠাইৰ পৰা আন ঠাইলৈ যাবলৈ মাধ্যমৰ প্ৰয়োজন হয় কিন্তু পোহৰে শূন্যতাৰ মাজেৰে যাত্ৰা কৰিব পাৰে
ইয়াৰ পিছত কৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ অন্যতম উষ্ণ দিনৰ তাপমাত্ৰা 41 ডিগ্ৰী সেলসিয়াছ ফাৰেনহাইট স্কেলত উষ্ণতা কিমান হ'ব ইয়া হ'ব 105.8 ডিগ্ৰী ফাৰেনহাইট ইয়াৰ সূত্ৰটো তোমালোকে কেনেকৈ চেঞ্জ কৰে নিশ্চয় জানা অলপ চাই ল'বা পাৱাৰ এলকহল হৈছে এলকহল আৰু পেট্ৰলৰ মিশ্ৰণ চেনি এলকহল লৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক জনা যায় কিন্নন হিচাপে বা ফাৰ্মেন্টেশন হিচাপে যেতিয়া আমাৰ দেহত বেমাৰ সৃষ্টি কৰা অনুজীৱ প্ৰৱেশ কৰে তেতিয়া দেহে প্ৰস্তুত কৰে কি দেহে প্ৰস্তুত কৰে এন্টিবডি জীৱাশ্ম ইন্ধনবোৰ হৈছে নৱীকৰণীয় প্ৰাকৃতিক সম্পদ জীৱৰ গোট এটা যত জীৱসমূহে নিজৰ মাজত প্ৰজনন কৰিবলৈ সক্ষম হয় তেনে গোটক জনা যায় নিজৰ মাজত যেতিয়া প্ৰজনন কৰে তেতিয়া তাক জনা যায় প্ৰজাতি হিচাপে জীৱবোৰৰ সংখ্যা এনেকৈ এটা পৰ্যায়লৈ কমি যায় যিয়ে জীৱবোৰক কমাত বিলুপ্তিৰ পথত লৈ যায় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ইয়াক কোৱা হয় বিলুপ্তপ্ৰায় প্ৰাণী তলৰ কোনটো কোষ কেন্দ্ৰবিহীন কোষৰ উদাহৰণ শুদ্ধ উত্তৰটো হ'ব স্তন্যপায়ী প্ৰাণীৰ লোহিত ৰক্ত কণিকা বংশগতিৰ একক বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব জিন ক্লোৰোপ্লাষ্টবোৰ হ'ল সেউজীয়া ৰঙৰ প্লাষ্টিড টেষ্ট টিউব বেবী অথবা কেঁচুৱাসকলৰ জন্ম হোৱা পথাটো হ'ল শুদ্ধ উত্তৰটো হ'ব IVF ইন ভিট্ৰ ফাৰ্টিলাইজেশ্যন মুকুলোদ্গমন এক উদাহৰণ হ'ল এয়া হৈছে অযৌন প্ৰজনন আদামৰ আপেল মানি কি আদামৰ আপেল মানি হৈছে লেৰিংছ হৰম'নসমূহৰ ক্ষৰণ হ'ব অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা যেতিয়া X ক্ৰমোজমযুক্ত শুক্ৰকোষে ডিম্ব নিষিক্ত কৰে যোজন কোষটোৰ বিকাশ হৈ গঠিত হয় ইয়া হ'ব কন্যা শিশু অম্ল বৰষুণৰ কাৰণে হয় মাৰ্বলৰ কৰ্কট ৰোগ মাৰ্বল কেন্সাৰ আৰু বিজ্ঞানৰ অন্তিমটো প্ৰশ্ন হৈছে বন মহোৎসৱ কোনটো মাহত উদযাপন কৰা হয় মনত ৰাখিবা বন মহোৎসৱটো জুলাই মাহত উদযাপন কৰা হয়